নমস্কাৰ মই মোৰ সকলো যৌথ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত সংখ্যা তথ্যৰ বিষয়ে আলোচনা কৰিম। মুখ্যতঃ আগৰ মই এটা ভিডিঅ'ত কৈছিলোঁ আগষ্ট মাহ আৰু ন সংখ্যাৰ, বিশেষকৈ ন সংখ্যাটোৰ কথা ক'লোঁ। গতিকে আজি মই আপোনালোকক প্ৰথম 1 নম্বৰ সংখ্যাটো কওঁ। এক সংখ্যা, বিশেষকৈ আমাৰ সংখ্যা তত্ত্বত যিমানে ডাঙৰ সংখ্যা নহওক আনি একৰ পৰা নৰ ভিতৰতে থৈছে আৰু ইয়াৰ পৰাই গোটেইখিনি বিচাৰ আৰম্ভ চলি আছে। তাতে আপোনাৰ গ্ৰহ নক্ষত্ৰ গোটেই সোমাই গৈছে। মইতো আপোনালোকে যিসকলে জানে যিসকলে নাজানে কৈ দিছোঁ যে আপোনালোকে এটা কথা হ'ল কি, আমাৰ এই 9টা সংখ্যাকলৈকে 9টা গ্ৰহ সোমাই আছে প্ৰতীক হিচাপত। বিশেষকৈ যেতিয়া আমি 1 বুলি ক'ম তেতিয়া আপোনাৰ সেইটো ৰবিৰ প্ৰতীক হৈ থাকে। ৰবি গ্ৰহৰ প্ৰতীক সংখ্যা 1। ঠিক সেইদৰে 2 নম্বৰটো আপোনাৰ চন্দ্ৰৰ হয়, 3টো বৃহস্পতিৰ, 4টো ৰাহু, 5মটো বুধৰ, 6টো শুক্ৰৰ, 7 নম্বৰটো কেতু, 8 নম্বৰটো শনি আৰু 9 নম্বৰটো মংগল। মংগলৰ বিষয়টো আপোনালোকে গমেই পাই গ'লে, যিসকলে চোৱা নাই তেতিয়াহ'লে চাই ল'ব। আগৰ ভিডিঅ' এটা দি থোৱা আছে, আগষ্ট মাহৰ যিসকল বিশেষকৈ ইংৰাজী মাহৰ ফল দি থোৱা আছে, তাতে গম পাব। আজি মই আপোনালোকক এক সংখ্যাৰ বিষয়ে কওঁ, অৰ্থাৎ যিসকল জাতক জাতিকা 1 সংখ্যাৰ মাজত সোমাই গৈছে জন্ম সময়, যিকোনো মাহৰ নহওক কিয় সেইসকলৰ কাৰণে। অৰ্থাৎ সেই সংখ্যাটো কি আছে আপোনালোকে মনত ৰাখিব। সেই সংখ্যাটো 1 সংখ্যাটো আহি গৈছে 1, 10, 19 আৰু 28। 1, 10 বুলি কওঁতে আমি 0টো বাদ দিব লাগিব। আৰু মানে ইয়াত এনেকুৱা যে আমি সংখ্যাটো একেবাৰে নৰ ভিতৰতে অন্তৰ্গত কৰিব লাগিব। গতিকে আপোনাৰ সেইকাৰণে কৈছোঁ, যদি 1 হয় 1 যোগ 0 1। ঠিক সেইদৰে আপোনাৰ 19টো 1 যোগ 9 কৰিব লাগিব, 10 হ'ব। ঠিক আকৌ তাক আনি পেলাই 1 যোগ 0 1। 28টো সেনেকুৱা, তাৰফালে 1ত আনিব। গতিকে বিশেষকৈ যিসকল জাতক বা জাতিকাৰ 1 তাৰিখে আহিল, আপোনাৰ 10 তাৰিখ, 19 তাৰিখ আৰু 28 তাৰিখত জন্ম হয়, বছৰৰ যিকোনো মাহৰে নহয় কিয় আপোনালোকক 1 সংখ্যাৰ অধীনৰ ব্যক্তি হয়। আৰু সেই 1 সংখ্যাই কি কৈ আছে আপোনালোকৰ চাৰিত্ৰিক দিশটো ব্যক্তিত্বৰ ওপৰত, তাৰ সুন্দৰ বিশ্লেষণ সংখ্যা তত্ত্বত দি থোৱা আছে। আৰু বিশেষকৈ 1 সংখ্যাৰ প্ৰতীক যিসকল বা 1 সংখ্যাৰ জাতক, সেইসকল জাতক হয় কি ব্যক্তিত্বপূৰ্ণ হয়, তেজস্বী স্বভাৱৰ হয়, নিৰ্ভীক হয়, বাস্তৱবাদী, উচ্চাকাংক্ষী হয় আৰু সহজে কাৰো ওচৰত হাৰ নমনা বিধৰ হয়। প্ৰবল বাধা বিঘিনি আহিলেও মনত ৰাখিব, যিমানে বাধা বিঘিনি নাহক কিয় নিজক স্থিৰ ৰাখিব পাৰে, ৰাখি আৰু নিজৰ বুদ্ধিৰ দ্বাৰা তাক অতিক্ৰম কৰি আগুৱাই যোৱাৰ সক্ষমতা ৰাখে 1 সংখ্যাৰ জাতক জাতিকাসকলে। ভাৱ প্ৰৱণতা আছে পিতৃৰ আপোনাৰ স্নেহ মমতা। গতিকে সন্তানৰ প্ৰতি স্নেহ মমতা আছে, সদায় নিজক জাহিৰ কৰাৰ এক প্ৰবল আকাংক্ষা, অৰ্থাৎ সদায় সকলোৰ ওপৰত থাকিব বিচৰা এক প্ৰৱণতা। নিজৰ লগতে আছে নিজৰ মনোবল, আত্মবিশ্বাস, প্ৰচণ্ড গৰ্ব অনুভৱ, মূল কাৰণ তাতে আছে। অৰ্থাৎ এই জাতকসকল সহজে কাৰো তল ল'ব নোখোজে, আনৰ অধীনত থাকিব নোখোজা ধৰণৰ হয়। আৰু যিকোনো কাম, সকলো কামৰ ক্ষেত্ৰত সূক্ষ্মভাৱে লক্ষ্য ৰাখি শেষ মুহূৰ্ততে এটা সুযোগ সুবিধালৈ এই কামটোত হাত দিয়ে। এইটো আৰু কেতিয়া হাত দিব লাগে সেই বিষয়টো ভালকৈ জানে, বিশেষকৈ 1 সংখ্যা যিসকল জাতক জাতিকা। তাৰ বাহিৰেও হঠাৎ খং উঠে, এইটো স্বভাৱ আছে, হঠাৎ খং উঠা, আৰু যেতিয়া খং উঠিব আৰু কথা মানিব নোখোজে। এই জাতকসকলৰ এটাই ডাঙৰ দোষ, সেইটো হ'ল নিজৰ খামখেয়ালি, অৰ্থাৎ
কাকো মানিব নোখোজে নিজৰ খামখেয়ালি স্বভাৱৰ কাৰণে কেতিয়াবা নিজৰ ক্ষতি নিজে কৰে মূল কাৰণটো এইটো অলপ বিশেষ স্বাভাৱিক তাৰ বাহিৰেও কথা হ'ল এই জাতকৰ সাধাৰণতে চেহেৰাত এটা আকৰ্ষণীয় ব্যক্তিত্ব ফুটি উঠে আৰু তাৰ ফলত সকলোকে আকৃষ্ট কৰিব পৰা সক্ষমতাটো ৰাখে যে আপোনালোকৰ এইখিনিয়ে এক সংখ্যাৰ জাতক জাতিকাসকলৰ স্বভাৱ ভাগ্যৰ ক্ষেত্ৰত ক'বলগীয়া এক সংখ্যা আৰু আছে বেলেগ বেলেগ ছাইডত বিশেষ নকওঁ বেছি দীঘলীয়া নকৰোঁ ঠিক এইদৰে মই আপোনালোকক মোটামুটি 1 পৰা 8লৈকে দি দিম আৰু তেতিয়া কিছু হ'লেও জানি পোৱা আছে গোটেই সংখ্যাই জগতখন ধৰি থকা বুলি কয় সেইটো কিন্তু মনত ৰাখিব গতিকে এইটো অস্বীকাৰ নাই আমিও গৈ গৈ সংখ্যাতে কৰোঁ যিকোনোৱে চাওঁ কৰোঁ নে নকৰোঁ চব সংখ্যা গতিকে আজিলৈকে ইমানে যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহ'লে আপোনালোকৰ কি জানে আপোনালোকৰ ভাগ্যত আপোনালোকৰ সংখ্যাটো আপোনালোকে কি কৈ আছে গম পাব আজি সকলোৱে জানে বেলেগ কথা এই সকলো ক'বলগীয়া বিশেষ একো নাই যিখিনি জনা নাই সেইখিনিৰ কাৰণেহে কৈছোঁ মই আজিলৈ ইমানে বেছি দীঘল নকৰোঁ সকলোৰে কুশল কামনা কৰিলোঁ ভালে থাকক কুশলে থাকক